বৰ্তমান সমগ্ৰ অসমৰ এটি চিনাকি নাম MK জুৱেলাৰী 24 বছৰে নিষ্ঠা সততাৰে ৰাইজৰ সেৱাত গুণগত উন্নত মানদণ্ডৰ হলমাৰ্কযুক্ত সোণ ৰূপ হীৰা আদি গহনা গাঁথৰিৰ বৰ্তমান এটি অত্যাধুনিক সম্ভ্ৰান্ত চালে চকুৰোৱা শ্বৰুমলৈ পৰিণত হৈছে ৰাইজৰ আপোন জুৱেলাৰী MK জুৱেলাৰী। বিয়া বাৰু জন্মদিন বা অন্য কোনো বিশেষ মুহূৰ্তত আপোনজনক যদি সোণ ৰূপ হীৰা বা অন্য যিকোনো গহনা উপহাৰ দিব বিচাৰে তেন্তে MK জুৱেলাৰীক সদায় পাব আপোনালোকৰ কাষত। প্ৰিয় গ্ৰাহকসকলৰ যদি সোণ ৰূপ বা তাম আদি গহনা গাঁথৰিৰ কোনো সমস্যা থাকে তেন্তে আমি আমাৰ নিজা কাৰখানাত ততাতৈয়াকৈ গ্ৰাহকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি তৎক্ষণাত সমাধা কৰোঁ। আপোনাৰ মৰমৰ পুত্ৰ বা জীয়ৰীৰ শুভ বিবাহৰ বাবে আমাৰ শ্বৰুমত হলমাৰ্কযুক্ত বিয়াৰ সম্পূৰ্ণ গহনা পোৱা যাব উচিত মূল্যত আৰু উচিত মানদণ্ডত। পুৰণি সোণৰ গহনা সলনি কৰি অত্যাধুনিক ন ডিজাইনৰ গহনা আমাৰ MK জুৱেলাৰীৰ পৰা ক্ৰয় কৰিব পাৰিব। প্ৰিয় গ্ৰাহকসকলক সম্পূৰ্ণ বিশ্বাসযোগ্যতাৰে আমাৰ শ্বৰুমৰ পৰা কোনো অসুবিধা নোপোৱাকৈ সেৱা আগবঢ়োৱাই আমাৰ একমাত্ৰ লক্ষ্য। গতিকে আজিয়েই সপৰিয়ালে আহক আমাৰ শ্বৰুম MK জুৱেলাৰীলৈ আৰু লৈ যাওক আপোনালোকৰ সপোনৰ গহনা গাঁথৰিসমূহ। আমাৰ ঠিকনা MK জুৱেলাৰী ৰূপহীয়ালী ষ্টুডেণ্ট গেলেৰীৰ কাষত। নমস্কাৰ, এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ বাতৰি লৈ ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস। অসম শক্তিখণ্ডত নৱতম সংযোজন পৱন শক্তি। বতাহৰ পৰা নৱীকৰণৰ যোগ্য শক্তি আহৰণ কৰিবলৈ নুমলীগড় তেল শোধনাগাৰ লিমিটেডৰ বৰঙণিৰে এক ঐতিহাসিক প্ৰকল্প আৰম্ভ কৰিছে কাজিৰঙা বিশ্ববিদ্যালয়ে। চাওঁহক আমাৰ এই প্ৰতিবেদনটি। অসমৰ শক্তিখণ্ডত নৱতম সংযোজন পৱন শক্তি। বতাহৰ পৰা নৱীকৰণৰ যোগ্য শক্তি আহৰণ কৰিবলৈ নুমলীগড় তেল শোধনাগাৰ লিমিটেডৰ বৰঙণিৰে এক ঐতিহাসিক প্ৰকল্প আৰম্ভ কৰিছে যোৰহাটস্থিত কাজিৰঙা বিশ্ববিদ্যালয়ে। You see, let me just give a brief introduction of the project. You see, Kaziranga University, in addition to doing high-end academics, it's always trying to have high-end research activity also, which is relevant to the local region. So in that effort, we submitted a project proposal to NRL along with a very renowned scientist from this Assam, Professor Prashant Goswami, to map the wind energy potential of Assam along the Brahmaputra basin. And we are thankful to NRL that they have funded this project. And with their support and cooperation, we will be mapping the wind energy potential of Assam. And in the long run, we will try to harness the wind energy potential, because nowadays it's the era of renewable energy. And if we are able to find right wind energy potential in the state of Assam, then it will be a path-breaking effort. And probably by installation of windmills, we will be able to harness the wind energy. So this is a joint effort of Kaziranga University, NRL, and Dr. Prashant Goswami, who is a renowned scientist and a Bhatnagar award winner, and he is from Assam only. উল্লেখযোগ্য যে NRLৰ ৰেচিডেণ্ট চিফ এক্সিকিউটিভ হেমন্ত কুমাৰ নাথ, কাজিৰঙা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ PK মিশ্ৰ আৰু বাংগালোৰৰ IFSAৰ ডাইৰেক্টৰ বিজ্ঞানী প্ৰশান্ত গোস্বামীয়ে জানিবলৈ দিয়ে কেনেদৰে বতাহৰ পৰা শক্তি আহৰণ কৰি তাক ব্যৱহাৰ উপযোগী কৰিব পৰা যাব। ঐতিহাসিকখন আমাৰ অসমত পোন প্ৰথমবাৰৰ বাবে আমি বায়ু শক্তিৰ মাপ নিৰূপণ, বায়ু শক্তিৰ গতিবেগ কোন ঠাইত কিমান সেইটো জুখিবৰ বাবে, সঠিককৈ জুখিবৰ বাবে এটা প্ৰকল্প হাতত লৈছোঁ নুমলীগড় শোধনাগাৰ লিমিটেডে কাজিৰঙা ইউনিভাৰ্চিটিৰ সহযোগত। আৰু এই প্ৰকল্পটোৰ পৰা যিখিনি আমি ডাটা পাম, সেই ডাটাখিনিৰ ওপৰত নিৰ্ভৰ কৰি আমাৰ বায়ু শক্তিৰ পৰা যেনেকৈ উইণ্ডমিল আমি ইলেক্ট্ৰিচিটি জেনেৰেট কৰিবৰ কাৰণে কোন কোন ঠাইত আমাৰ তাৰ ভাইবিলিটিটো থাকিব, কোন কোন ঠাইত আমাৰ তাৰ আমি সফল হ'ব পাৰিম, সেই ডাটাবিলাকৰ পৰা আমি সেই বিষয়ে আমাৰ ধাৰণাটো হ'ব আৰু সেইমতে আমাৰ পিছৰ পদক্ষেপত আগবাঢ়ি যাম। আৰু এই প্ৰকল্পটো নুমলীগড় শোধনাগাৰে ফাইনেন্স কৰিছে। প্ৰায় 500 কোটি টকাৰ ওপৰত ইয়াত খৰচ হ'ব। অলৰেডি আমি 2টা মেচিন কিনিছোঁ আৰু আজি এই প্ৰথমটো মেচিনৰ
আমি ফ্লেগ অফ কৰিলোঁ আমি চিকাৰীঘাটত প্ৰথম ডাটাবিলাক লোৱা হ'ব আৰু বৰ্তমানৰ গোটেই পাৰিপাৰ্শ্বিকতাৰ দিশৰ পৰা চাব গ'লে যে ফসিল ফুয়েলৰ ব্যৱহাৰটো লাহে লাহে আমি কমাই আনিব লাগিব কিয়নো আমাৰ প্ৰদূষণৰ মাত্ৰাটো পৃথিৱীত লাহে লাহে বাঢ়ি আহিছে আৰু এই ক্ষেত্ৰত এইটো এটা আমাৰ এই পদক্ষেপটোৱে ভৱিষ্যতে এটা সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাব যাতে যদি আমাৰ বায়ু শক্তিখিনিক সঠিকভাৱে আমি যদি ক্যাপচাৰ কৰিব পাৰোঁ আমি সঠিকভাৱে যদি আমি তাক বিদ্যুৎ শক্তিলৈ ৰূপান্তৰিত কৰিব পাৰোঁ বিভিন্ন মেকানিকেল মাধ্যমৰ যোগেদি তেতিয়াহ'লে প্ৰদূষণৰ প্ৰতিও আমাৰ এটা বৰঙণি হ'ব সমাজখনৰ প্ৰতিও এটা বৰঙণি হ'ব আৰু পৃথিৱীখন নিকা হৈ থকাটো আমাৰ এটা ডাঙৰ বৰঙণি হ'ব সেয়েহে আজিৰ ক্ষণটো মই ঐতিহাসিক বুলি কৈছোঁ আমাৰ কাৰণে অসমৰ কাৰণে তথা গোটেই ভাৰতবৰ্ষৰ কাৰণে ধন্যবাদ উল্লেখযোগ্য যে কাজিৰঙা বিশ্ববিদ্যালয়ৰ পৰা চিকাৰীঘাটলৈ বতাহৰ শক্তিৰ তথ্য আহৰণ কৰিবলৈ এক প্ৰকল্প প্ৰেৰণ কৰা হয় ইউনিভাৰ্চিটিৰ ফালৰ পৰা স্বাগতম জনাইছোঁ আজি এই শুভ মুহূৰ্তত আমি আমাৰ প্ৰথম যিটো লাইডাৰ যিটোৱে অসমত প্ৰথমবাৰৰ বাবে উচ্চ স্তৰত পৱন শক্তিৰ পৰিমাপ কৰিব সেইটো আমি এতিয়া ফ্লেগ অফ কৰিলোঁ শ্ৰী নাথ চিফ ৰেচিডেণ্ট এক্সিকিউটিভ অফ NRL আৰু শ্ৰী হাজৰিকা ফ্ৰম NRL they have flagged it off. This project aims to for the first time measure wind energy potential in Assam at different levels. ইয়াৰ আগৰ যিবোৰ মেজাৰমেণ্ট হৈছিল সেইবোৰ ইমান হাই উচ্চ লেভেললৈ যাব পৰা নাছিল 30 মিটাৰ 40 মিটাৰ এনেকুৱাত হয় কিন্তু সেইবিলাক মেজাৰমেণ্টেৰে আমি অসমৰ পৱন শক্তিৰ পুৰা পৰিমাপ নাপাওঁ ভাল পৰিমাপ নাপাওঁ সেয়েহে NRLৰ সহযোগত NRLৰ সহায় লৈ আমি এই প্ৰকল্পটো আৰম্ভ কৰিছোঁ আৰু আজিৰ পৰা চিকাৰীঘাটত এইটো আৰম্ভ হ'ব এনেধৰণে গোটেই ব্ৰহ্মপুত্ৰৰ 30-40 জেগাত আমি এনেধৰণৰ পৰিমাপ কৰিম আৰু এটা লাইডাৰ অনা হ'লেই সেইটো ৰেডি হৈ আছে সেইটো যাব চ' বিভিন্ন ঠাই ধুবুৰীৰ পৰা আৰম্ভ কৰি জোনাইলৈকে কবুচাপৰি নিমাতীঘাট এই সকলোতে মেজাৰমেণ্ট হ'ব আৰু আমি আশা কৰিছোঁ যে হয়তো এবছৰৰ ভিতৰতে অসমত আপোনালোকে উইণ্ড টাৰবাইন দেখিবলৈ পাব মানে কাৰেণ্টৰ অল্টাৰনেটিভ হিচাপে এইটোক আপোনালোকে যিটো কয় ৰিনিউৱেবল এনাৰ্জি বুলি যিটো কয় যেনেকৈ আপোনাৰ সূৰ্য শক্তি আছে সেইটো ৰিনিউৱেবল হয় তেনেকৈ পৱন শক্তিও ৰিনিউৱেবল এনাৰ্জিৰ ভিতৰত পৰে কিন্তু সৌৰশক্তি যিমান অসমত হৈছে বা ভাৰতত হৈছে ভাৰতত পৱন শক্তি হৈছে বহুত ঠাইত গুজৰাটত হৈছে বম্বে আদিত হৈছে কিন্তু অসমত এতিয়ালৈকে হোৱা নাছিল এইটোৱেই অসমত প্ৰথম প্ৰজেক্ট পৱন শক্তি বিনামূলীয়াকৈ আপোনালোকে কি কয় বিনামূলীয়াকৈ এইটো দিছে আজি যিটো চিকাৰীঘাটত হৈছে বিনামূলীয়া মানে এইটো মই প্ৰকল্পটোৰ আৰ্থিক সাহায্যটো আহিছে NRLৰ পৰা আৰ্থিক সাহায্যটো NRLৰ পৰা কাজিৰঙা ইউনিভাৰ্চিটিয়ে অকল আৰ্থিক সাহায্যটো নহ'ব বিভিন্ন ধৰণৰ এক্সপাৰ্টিজ লাগিব ৱৰ্কশ্বপ এই কাজিৰঙা ইউনিভাৰ্চিটিয়ে দিছে তাৰ লগতে মই অসমৰ গম পাইছে গতিকে ময়ো জড়িত আছোঁ আৰু এইটো এটা আপোনালোকে ক'ব পাৰে যিটো কোলাবৰেটিভ এফৰ্ট NRL কাজিৰঙা ইউনিভাৰ্চিটি আৰু আমাৰ যিটো অনুষ্ঠান সেইটো ইফছাৰ বুলি কয় সেইটোৰ লগত ঠিক আছে এইটো বিনামূলীয়াকৈতো একো কামেই নহয় কিন্তু এইটোৰ আৰ্থিক সাহায্যটো বেছিভাগ NRLৰ পৰা আহিছে ডিজি বৰাৰ ৰিপৰ্ট নিউজ নাও